এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 21 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে আহি গল ডাঙৰ খবৰ যিসকল গ্ৰাহকে এতিয়ালৈকে ইকিউআইচি আপডেট কৰা নাই তেওঁলোকে অতি সোনকালে কৰক ইকিউআইচি আপডেট 23 আগষ্ট অন্তিম তাৰিখ 23 আগষ্টৰ ভিতৰত কৰি লওক ইকিউআইচি আপডেট কিনো ইকিউআইচি আপডেট নকৰিলে বন্ধ হৈ যাব গ্যাস সিলিন্ডার ঘৰতে বহি মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব ইকিউআইচি আপডেট কিন্তু কেনেকৈ কৰিব হবে ঠিক লৈ আহিছো আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই ল'ব গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান যৰ পৰা আহিছে তালৈ ঘূৰি যাওক অবৈধ বেদখলকাৰীয়ে যৰ পৰা মানুহ আহি ইয়াত ঘৰ সাজিব নোৱাৰিব গোৱালপাৰাৰ আকৰ্ষণত চলিব সৰ্ববৃহৎ উচ্ছেদ সন্দেহজনক বেদখলকাৰী সাবধান হওক ডালি টোপোলা বান্ধি সাজু হওক যৰ পৰা আহিছে তালৈ ঘূৰি যাওক বেদখলকাৰীয়ে সৰ্ববৃহৎ উচ্ছেদ চলিব গোৱালপাৰাত লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথম খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ ৰন্ধন গেছৰ চিলিন্ডাৰৰ গ্ৰাহকসকলৰ বাবে আহি গল ডাঙৰ খবৰ বৃদ্ধি কৰা হল ৰন্ধন গেছৰ চিলিন্ডাৰৰ ইকিউআইচি আপডেট কৰাৰ সময়সীমা 23 আগষ্টলৈ বৃদ্ধি ইকিউআইচি আপডেট কৰাৰ সময়সীমা ঘৰতে বহি মোবাইল এপত কৰিব পাৰিব ইকিউআইচি আপডেট কিন্তু কেনেকৈ কৰিব ইকিউআইচি আপডেট হবে ঠিক লৈ আহিছো আজিৰ ভিডিঅ'ত চাই লওক সমগ্ৰ প্ৰক্ৰিয়া প্ৰথমে আপুনি ডাউনলোড কৰক ইণ্ডিয়ান উইল অন এপ বায়োমেট্রিক ফেস স্ক্রিনৰ বাবে ডাউনলোড কৰক আধাৰ ফেস আৰডি এপ ইয়াৰ পিছতে মাই প্ৰফাইলছ লৈ যাওক ইকিউআইচি বিকল্পত ক্লিক কৰি আধাৰ ভেৰিফিকেশন প্ৰক্ৰিয়া সম্পন্ন কৰক গ্যাস এজেন্সি লৈ গৈ কৰিব পাৰিব ইকিউআইচি আপডেট ভুৱা কানেকশন বন্ধ কৰিবলৈ আৰু চৰকাৰী ৰাজ সাহায্য লাভ কৰিবলৈ ইকিউআইচি আপডেট কৰা বাধ্যতামূলক তার পিছত জানাইছো আমার দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ গোৱালপাৰাত ৰাক্ষসনে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰে ব্যৱস্থা লবই ৰাক্ষসনের জঙ্গল দখল কৰি বেদখল কৰা সকল নিস্তাৰ নাই 2005 চনলৈকে জঙ্গলেৰে ভৰি থকা ঠাই এতিয়া বেদখলকাৰীৰ কবলত অবাধ বেদখলকাৰীৰ বাবে হাতী মানুহৰ সংঘাত বাঢ়িছে গোৱালপাৰাত বিজেপিয়ে 5 লাখ বিঘা মাটিত উচ্ছেদ চলাবই ৰাক্ষসনী দখল কৰি থকা সকলৰ বৰপেটা দেবুৰীলৈ গুচি যাওক যৰ পৰা আহিছে তালৈ ঘূৰি যাব লাগিব বেদখলকাৰীয়ে কেৱল মাত্ৰ ট্ৰাইবেল হেবন অঞ্চলত থকাৰ অধিকাৰ আছে গোৱালপাৰাৰ আৰু 4-5টা স্থানত চলিব বুলডোজাৰ গোৱালপাৰা জিলা অবৈধ বেদখলকাৰীৰ ডাষ্টবিন নহয় বীৰ নাৰায়ণ প্ৰতিমা বৰুৱা পাণ্ডেৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব গোৱালপাৰা ৰাক্ষসনীত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰে ব্যৱস্থা লবই ৰাক্ষসনীৰ জঙ্গল দখল কৰি বেদখল কৰা সকল নিস্তাৰ নাই ডালি টোপোলা বান্ধি সাজি লওক যৰ পৰা আহিছে তালৈ ঘূৰি যাওক বেদখলকাৰীয়ে গোৱালপাৰাৰ স্থানীয় বিধায়ক পবিত্ৰ ৰবৰ এনে বিস্ফোৰণ মন্তব্য তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'